নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৫ জানুৱাৰী। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, পুৱা ৫ বজাৰ লগে লগে ৰাজ্যজুৰি বন্ধ হৈ পৰিল বাছ সেৱা আৰু ট্ৰাক সেৱা, আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ অসমবাসী ৰাজ্যক জনাইছোঁ বিগ ব্ৰেকিং নিউজ। ৰাজ্যজুৰি পুৱাৰে পৰা বন্ধ হৈ পৰিল বাছ সেৱা আৰু ট্ৰাক সেৱা। চিটি বাছকে ধৰি ট্ৰাক, অলা, উবেৰ সকলো বন্ধ হৈ পৰিল। পুৱাৰে পৰা চালকসকলে আৰম্ভ কৰিছে বন্ধ। গুৱাহাটী মহানগৰীত পুৱাৰে পৰা চলা নাই ৰাজহুৱা বাহন। আজি পুৱাৰে পৰা পেট্ৰল ডিজেল বিচাৰি একাংশৰ হাহাকাৰ সৃষ্টি হৈছে। চিলিণ্ডাৰ যোগান ধৰা বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। সদৌ অসম চালক সন্থাই এইবাৰ পুৱাৰে পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ, আৰু আজি আৰু কাইলৈ বন্ধ হৈ পৰিল চিটি বাছ আৰু নৈশ বাছ সেৱা, আৰু চৰকাৰে আইন বাতিল নকৰালৈকে চলি থাকিব এই আন্দোলন। লগতে মোদী চৰকাৰক প্ৰত্যাহ্বান জনাই আন্দোলন ঘোষণা কৰিছে চালকসকলে। ৰাজ্যজুৰি পুৱাৰে পৰা বন্ধ হৈ পৰিল বাছ সেৱা আৰু ট্ৰাক সেৱা। হয় বন্ধু বান্ধৱীসকল, আচলতে যিখন সন্থাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ বিষয়ত কি ক'ব? আচলতে চালক সন্থাই যিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ বিষয়ত যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আইন বাতিল নোহোৱালৈকে প্ৰতিবাদ চলি থাকিব। দিন হাজিৰা কৰি খাম তথাপিও গাড়ী নচলাও। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ মুখ উলিয়াইছে। কিন্তু অৱশেষত আন এটা হুংকাৰ প্ৰদান কৰিছে চালকসকলে। খানাপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, কিয়নো চৰকাৰে যোগান ধৰাৰ বাহনক লৈ এইবাৰ প্ৰতিবাদকাৰীৰ বাক বিতণ্ডা আৰু স্তব্ধ হৈ পৰিছে। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন প্ৰান্ত আইন বাতিল নোহোৱালৈকে আন্দোলন চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰিছে চালকে, আৰু প্ৰতিজন ব্যক্তিয়ে এইবাৰ এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে, আৰু প্ৰয়োজনত আমি হাজিৰা কৰিম, কিন্তু এই আইন থাকিলে আমি গাড়ী নচলাওঁ বুলি হুংকাৰ প্ৰদান কৰিছে। খানাপাৰাত এনেকুৱাকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হয় বন্ধু বান্ধৱীসকল, আচলতে এইখন আইন থাকিব লাগে নে নাই, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা ক'ব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৩ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কঠোৰ চৰকাৰ, কিয়নো 6 মাহলৈ কোনো প্ৰতিবাদ কৰিব নোৱাৰিব পেট্ৰলিয়াম আৰু গেছৰ লগত এইবাৰ জড়িত শ্ৰমিকৰ কৰ্মচাৰীয়ে। কেইবাটাও বিগ ব্ৰেকিং নিউজ, কিয়নো 6 মাহলৈকে কোনো ধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰিব এইসকল ব্যক্তি। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ আৰম্ভ হৈছে, আৰু প্ৰতিবাদৰ বিৰুদ্ধে জাৰি হ'ল এইবাৰ জাননী, কিয়নো 6 মাহলৈ কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ। লগতে জৰুৰী সেৱা আইনৰ অধীনত প্ৰকাশ পালে এই জাননী। তেল আৰু গেছ খণ্ডৰ লগত জড়িত হৈ থকা লোকে কৰিব নোৱাৰিব প্ৰতিবাদ, আৰু বিষয়া, শ্ৰমিক, টেংকাৰ চালকেও কৰিব নোৱাৰিব এই প্ৰতিবাদ। লগতে খালাচীয়েও কৰিব নোৱাৰিব এই প্ৰতিবাদ, আৰু তৈল ক্ষেত্ৰৰ কৰ্মচাৰীয়ে কৰিব নোৱাৰিব প্ৰতিবাদ, আৰু শোধনাগাৰ কৰ্মচাৰীয়েও কৰিব নোৱাৰিব প্ৰতিবাদ। আৰু প্ৰতিবাদৰ বিৰুদ্ধে জাৰি হ'ল এখন জাননী। হয় বন্ধু বান্ধৱীসকল, কোন ব্যক্তিসকলে কৰিব নোৱাৰিব ইয়াৰ বাবে প্ৰতিবাদ, আপোনালোকে সবিশেষ জানিলে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ মুখ উলিয়াইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৪ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোন জিলাত এইবাৰ বৰ্তমান বন্ধৰ সতৰ্কবাণী জাৰি কৰা হৈছে, কিন্তু বন্ধ নৈশ বাছ লগতে চলা নাই এতিয়াও চিটি বাছ। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ, কোন জিলাত এনেকুৱাকৈ প্ৰভাৱ পৰিছে, আৰু পুৱাৰে পৰা বন্ধ হৈ পৰিছে পৰিবহণ সেৱা আৰু নৈশ বাছসমূহ। আজিৰে পৰা 2 দিন নচলে বুলি এটা ডাঙৰ হুংকাৰ প্ৰদান কৰিছে, আৰু খানাপাৰাত হাহাকাৰ সৃষ্টি হৈছে যাত্ৰীৰ মাজত। আইন বাতিল নকৰিলে চালকৰ প্ৰতিবাদ থাকিবই অব্যাহত, আৰু ৰেল আদিকো ইন্ধনৰ যোগান নধৰাৰ হুংকাৰ প্ৰদান কৰিছে চালকে, আৰু পুৱাৰে পৰা দূৰণিবতীয়া যাত্ৰীৰ মাজত এইবাৰ লাগিছে হাহাকাৰ। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ত কি ক'ব? আচলতে চালকসকলে যিখন সিদ্ধান্ত গ্ৰহণ কৰিছে, অচল হৈ পৰিছে অসম, আৰু আপোনালোকে কি ক'ব? আচলতে অচল হৈ পৰিছে অসম। আপুনি কোনটো প্ৰান্তৰ পৰা চাই আছে ভিডিঅ'টো, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আপোনাৰ যিখন অঞ্চলত এনেকুৱাকৈ সন্থাই যিখন নতুন আইনক লৈ এটা ডাঙৰ পন্থা হাতত লৈছে, আপোনাৰ অঞ্চলত কেনেকুৱাকৈ প্ৰভাৱ পৰিছে, নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্টৰ জৰিয়তে জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি আৰু কাইলৈ নাপাব পেট্ৰল আৰু ডিজেল, কিয়নো আজি পুৱাৰে পৰা নাটনি হৈছে পেট্ৰল আৰু ডিজেলৰ, আৰু পুৱাৰে পৰা এইবাৰ পাম্পসমূহত অভাৱনীয় ভিৰৰ সৃষ্টি হৈছে। পেট্ৰল ডিজেল বিচাৰি এইবাৰ হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যৰ জনতাই। গুৱাহাটীৰ পেট্ৰল পাম্পত এইবাৰ তেল বিচাৰি হাহাকাৰ সৃষ্টি হৈছে। আজি পুৱা পেট্ৰল
ডিজেল বিচাৰি হাবাথুৰি খাইছে হাজাৰ হাজাৰ লোকে চালকসকলৰ প্ৰতিবাদৰ ফলত বন্ধ হৈ পৰিছে তেল যোগান ধৰা পৰিবহণ সেৱা আৰু নিশা পেট্ৰল ডিজেল ভৰাবলৈ শাৰী পাতিছে শ শ লোকে আৰু মহানগৰীৰ বিভিন্ন পেট্ৰল পাম্পত পুৱাতে তেল বিচাৰি হাহাকাৰ খাইছে বহু লোকে হয় বন্ধু বান্ধৱীসকল আপোনাৰ অঞ্চলত এনেকুৱাকৈ প্ৰভাৱ পৰিছে নেকি তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সৃষ্টি হৈছে হয় বন্ধু বান্ধৱীসকল পুনৰ দেৰগাঁৱত এখন আন এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু পুনৰ এইবাৰ ট্ৰাকৰ তলত সোমাল বাইক কিয়নো পথমপি প্ৰাণ ৰক্ষা পৰিল বাইক আৰক্ষীজনৰ লগতে এলপি ট্ৰাকৰ তলত সোমাই গৈছিল বাইকখন আৰু দেৰগাঁও নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা নিশা ভয়ংকৰ দুৰ্ঘটনাই পুনৰ কপালে দেৰগাঁৱৰ ৰাইজক আৰু গুৱাহাটী অভিমুখী আহি আছিল ট্ৰাকখন আৰু ট্ৰাক চালকৰ তৎপৰতাত ৰক্ষা পৰিল বাইক আৰক্ষীজন আৰু আহত বাইক আৰক্ষীজনক লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে হয় বন্ধু বান্ধৱীসকল এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'